নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আজি প্ৰাসংগিক প্ৰশ্নত ইলেকশ্যন বন্ড নিৰ্বাচনী বণ্ডৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকে জানে যে আজি হ'ল 6 মাৰ্চ আৰু আজি এই যে নিৰ্বাচনী যেটো বন্ড এই নিৰ্বাচনী বন্ড 2018 চনত বিজেপি চৰকাৰে নিৰ্বাচনী বণ্ডৰ আৰম্ভণি কৰিছিল আৰু তেতিয়াৰ পৰা এইটোক লৈ পেলাই এই নিৰ্বাচনী বণ্ডৰ লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল যে এই নিৰ্বাচনী বণ্ড অবৈধ নিৰ্বাচনী বণ্ড ৰদ কৰিব লাগে আৰু সুদীৰ্ঘ 2018 চনৰ পৰা আজি 2024 চন আৰু 2024 চনৰ 15 ফেব্ৰুৱাৰীৰ দিনা ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত 5জনীয়া বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে এটা ৰায় দিলে আৰু সেই ৰায়টো কি ৰায়টোত কেইটামান কথা খুব গুৰুত্বপূৰ্ণ কথা ৰায়টোত কোৱা হৈছে যে নিৰ্বাচনী বণ্ড এই নিৰ্বাচনী বণ্ড অসাংবিধানিক আৰু স্বেচ্ছাচাৰী তেওঁলোকে ইংৰাজী শব্দটো কৈছে আনকনষ্টিটিউচনেল এণ্ড আৰ্বিট্ৰেৰী মানে যি মন যায় তেনেকুৱা ধৰণৰ কৰা কথা যিটোক আমি যথোচ্ছাৰ বুলি ক'ব পাৰোঁ বা স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি ক'ব পাৰোঁ 2 নম্বৰ তেওঁলোকে কৈছে যে কোন ৰাজনৈতিক দলে কি কাক পইচা দিয়ে সেই পইচাটো আৰু সেইটো কোনে কাক কিমান চান্দা দিছে সেই চান্দাটো জনাৰ অধিকাৰ সাধাৰণ ৰাইজৰ আছে ভাৰতৰ নাগৰিকৰ আছে কিয়নো এই যেটো আমাৰ তথ্য জনা অধিকাৰ আইনৰ 19A সেকশন মতে যে এই ধৰণৰ বিনিময় টকা পইচাৰ বিনিময় ৰাজনৈতিক দলক দিয়া চান্দাৰ পৰিমাণ কি আছে এজন সাধাৰণ মানুহে জনাৰ অধিকাৰ আছে কি কাৰণে অধিকাৰ আছে আজি আমি দেখা পালো যে যোৱা সময়ছোৱাত এই সময়ছোৱাত যেটো নিৰ্বাচনী বণ্ড যে দিয়া হ'ল সেই নিৰ্বাচনী বণ্ডৰ দ্বাৰা প্ৰকৃততে কোনটো ৰাজনৈতিক দল এই নিৰ্বাচনী বণ্ডৰ যোগেদি আটাইতকৈ বেছি লাভান্বিত হৈছে আটাইতকৈ বেছি এই নিৰ্বাচনী বণ্ড ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ আৰম্ভণি কৰা হৈছিল 2018 চনত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই নিৰ্বাচনী বণ্ডৰ যোগেদি যিমান পইচা দিয়া হৈছে তাৰ সৰহখিনি পইচা প্ৰায় 61% 61% পইচা গৈছে বিজেপিৰ তালৈ এতিয়া ঘটনাটো হৈছে কি আৰু এতিয়া আৰু এটো কনফিডেন্সিয়েল এটো বেলেগ কোনো নাজানে কেৱল এছবিহে জানে এতিয়া আমি সাধাৰণ মানুহে যে বিজেপিক এই যেটো ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ তেওঁলোকে ইমান পইচা কি কাৰণে দিছে আৰু বিজেপিক যদি ইমান পইচা দিছে সাহকীয় দলটোক যদি ইমান পইচা দিছে এই পইচা দিয়া কাৰবাৰটোৰ যোগেদি এই পইচাটো তেওঁলোকক চাঁদা দিয়াৰ যোগেদি বিজেপিয়ে তেওঁলোকৰ সপক্ষে তেওঁলোকে কিবা দেশৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ আছে নেকি গতে এইবোৰটো এটা গুৰুত্বপূৰ্ণ কথা আজি সকলোৱে ওলাই থাকে এইবোৰ কথা ওলাই আছে যে আজি যি ধৰণে দেশৰ সম্পত্তি জাতীয় ৰাষ্ট্ৰীয় সম্পত্তি দেশখনৰ সম্পত্তি আজি কেইটামান উদ্যোগপতিক যি ধৰণে গঠাই দিয়া হৈছে আৰু তেওঁলোকে আমি জনাৰ অধিকাৰ আছে যে তেওঁলোকে যদি ৰুলিং পাৰ্টিক সাহকীয় দলটোক যদি তেওঁলোকে বৃহৎ পৰিমাণৰ চান্দা দিছে গতিকে এই যেটো নেক্সাস এই যেটো সম্পৰ্ক সাহকীয় দলটো আৰু এই যেটো ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকৰ মাজৰ সম্পৰ্কটো আমি জনা উচিত নহয় জানো গতিকে কিয় এই ধৰণৰ গোপনীয়তাৰ প্ৰশ্নটো ক'ৰ পৰা আহে
কিয় গোপনীয়তা থাকিব লাগে গতিকে উচ্চতম ন্যায়ালয়ে তিনিটা কথাৰ কাৰণে তেওঁলোকে তিনিটা কথাত যুক্তি দিছে এটা হৈছে যে এইটো এটা অসাংবিধানিক আৰু এইটো সম্পূৰ্ণ পক্ষপাতিত্বমূলক আৰু ই ভাৰতৰ সাধাৰণ নাগৰিকৰ যিটো তথ্য জনাৰ যিটো অধিকাৰ আছে সেই অধিকাৰটোত ই অমান্য কৰে ই ভংগ কৰে আৰু ৩ নম্বৰ কথা যে এইটোক লৈ পেলাই আয়কৰ আইনৰ যি সংশোধনী কৰা আছিল সেই সংশোধনীও সুপ্ৰিম কোৰ্টে নস্যাৎ কৰিছে ৰদ কৰিছে আৰু সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে আৰু এটা গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে আপোনালোকে শুনি আচৰিত হ'ব যে যিবোৰ এনেকুৱা ৩৩টা কোম্পানী ৩৩টা ব্যৱসায়িক সংগঠন আছে যি এই ৩৩টা ব্যৱসায়িক সংগঠনৰ ২৩টাই কোনোদিনে ৰাজনৈতিক দলক কোনো ধৰণৰ বৰঙণি দিয়া নাছিল আৰু কিন্তু এই ৩৩টা সংগঠনৰ ওপৰত এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত ইডি CBI ৰেইড কৰাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ পিছত তেওঁলোকে বিজেপি লৈ তেওঁলোকে কিমান চান্দা দিছে তেওঁলোকে প্ৰায় ৩০০ তেওঁলোকে চান্দা দিছে আপোনাৰ ৩৩৫ কোটি ধেমালি পৰিমাণ নহয় ৩৩৫ কোটি টকা তেওঁলোকে চান্দা দিছে তাৰ মানে এনেকুৱা হৈছে নেকি ঘটনাটো আমি এই ধৰণৰ সিদ্ধান্তলৈ আহিব পাৰোঁ নেকি যে ইডি CBI এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ পিছত লগাই দিয়া হৈছে যাতে তেওঁলোকে বিজেপিক চান্দা দিয়ে আৰু বিজেপিক যদি চান্দা দিয়ে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে থকা যি গোচৰ সেই গোচৰো প্ৰত্যাহাৰ কৰিব তেনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া মানুহৰ মনত উত্থাপিত হৈছে এইবিলাক কি অস্বাভাৱিক এইবোৰ অবাস্তৱ অবান্তৰ প্ৰশ্ন নেকি আপোনালোকে জানেনে কাইলে বোধহয় এইটো ওলাইছে এটা খবৰ ওলাইছে যে যোৱা সময়ছোৱাত যোৱা মাহত একমাত্ৰ গুগলত এই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদিন প্ৰায় 1 কোটি টকাৰ বিজ্ঞাপন দিছে গুগলতে 1 কোটি টকাৰ বিজ্ঞাপন আৰু বাকি বাতৰি কাকত আপোনালোকে আমাৰ অসমৰে বাতৰি কাকত মেলিলে আপোনালোকে গম পায় কি বৃহৎ পৰিমাণৰ বিজ্ঞাপন গতিকে প্ৰশ্নটো হৈছে কি যে এই যে টকা পইচাবোৰ আহিছে এনেকুৱা কোম্পানীবিলাকৰ পৰা আৰু সেইবোৰ গোপন কৰি ৰখা হৈছে তাৰ মানে এইটো কথা ওলাই যায় স্পষ্ট হৈ যায় যে তোমালোকে আমাক পইচা দিয়া আৰু তোমালোকক আমি যাতে তোমালোকৰ কাম-কাজ তোমালোকৰ ব্যৱসায়িক কাম-কাজ তোমালোকে যাতে সুচাৰুৰূপে চলাব পৰা তাৰ ব্যৱস্থাটো আমি কৰিম তেনেকুৱা ধৰণৰ কথা এটা হৈছে নেকি গতিকে এইবোৰ সন্দেহ কৰিয়ে উচ্চতম ন্যায়ালয়ে কৈছে যে যোৱা সময়ছোৱাত যিখিনি ইলেক্ট্ৰল বণ্ডৰ যোগেদি যিখিনি পইচা পাতি আহিল কাক কোনে কিমান ডোনেশ্যন দিছে কাক কোনে কিমান চান্দা দিছে কোন ব্যৱসায়িক প্ৰতিষ্ঠানে কোন ৰাজনৈতিক দলক কিমান চান্দা দিছে তাৰ পুংখানুপুংখ তাৰ যিটো সবিশেষ ষ্টেট বেংক অফ ইণ্ডিয়াই দিব লাগিব আৰু ষ্টেট বেংক অফ ইণ্ডিয়াই সুপ্ৰিম কোৰ্টক দিব লাগিব আৰু নিৰ্বাচনী আয়ুক্তই এইটো তেওঁলোকৰ ৱেবছাইটত সেইটো আপলোড কৰিব লাগিব আৰু মনত ৰাখিব এটা কথা যে এই 2018 চনত যেতিয়া নিৰ্বাচনী বণ্ড চালু কৰা হৈছিল আৰম্ভ কৰা হৈছিল তেতিয়া কিন্তু সেই সময়ত নিৰ্বাচন আয়ুক্তই এইটোৰ বিৰোধিতা কৰিছিল তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল যে এইটোৱে আচলতে নিৰ্বাচনটো নিকা আৰু স্বচ্ছ হোৱাৰ ক্ষেত্ৰত বহুত বাধা দিব এই প্ৰশ্নটো তেতিয়া তেওঁলোকে কৰিছিল আৰু এতিয়া কৰিছে এতিয়া প্ৰশ্নটো হৈছে আজি 6 মাৰ্চৰ দিনা ষ্টেট বেংক অফ ইণ্ডিয়াই এই সবিশেষ দিয়াৰ কথা আছিল আৰু কালি তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰিছে যে তেওঁলোকক সময় লাগে কিমান দিনলৈ
30 জুনলৈ তেওঁলোকে কৈছে 30 জুনলৈ তেওঁলোকক সময় দিব লাগে এতিয়া সকলোতে এইটো চৰ্চা হৈছে যে কি কাৰণে 30 জুনলৈ দিব লাগে আজি SBI ফুল্লি কম্পিউটাৰাইজড তাৰ সকলো এটা বাটন এটা টিপিলে কম্পিউটাৰত তাৰ যি তথ্য লাগে তাত গোটেইখিনি ওলাই আহে এতিয়া সব আমাৰ আপুনি জানে আমি সকলোৱে মোটামুটি ডিজিটাল মাধ্যমৰ যোগেদি আমাৰ ট্ৰানজেকশ্যনবোৰ হয় লেনদেনবোৰ হয় বেংকৰ তেতিয়াহ'লে আৰু তেওঁলোক SBI কিমান চাব এটা তথ্য 48 কোটি বেংক একাউণ্ট SBI হেণ্ডেল কৰে 48 কোটি বেংক একাউণ্ট SBI তেওঁলোকৰ আছে তাৰপিছত তেওঁলোকৰ ৬৬,০০০ ATM তেওঁলোকে পৰিচালনা কৰে আৰু তেওঁলোকৰ দেশৰ ভিতৰে বাহিৰে কিমান শাখা আছে ২৩,০০০ গতিকে ইমানখিনি বস্তু তেওঁলোকে তেওঁলোকৰ আৰু এভৰিথিং ইজ কম্পিউটাৰাইজ কতো আজিকালি তেনেকুৱা কোনো কথা নাই তথ্য এটা উলিয়াবৰ কাৰণে জাষ্ট বাটন টিপিলেই তথ্য ওলাই আহিব তেনেস্থলত SBI ষ্টেট বেংক অফ ইণ্ডিয়াই কিয় উচ্চতম ন্যায়ালয়ৰ ওচৰত 30 জুনলৈকে তেওঁলোকে এই তথ্যটো দিয়াৰ কাৰণে সময় বিচাৰিব লগা হ'ল আৰু আপোনালোকে গম পায় যে নিৰ্বাচন আহি আছে দুমাহৰ পিছত নিৰ্বাচন হ'ব এতিয়া যদি এই তথ্যটো দিয়ে তেতিয়াহ'লে ফটফটকৈ ওলাই যাব কোন কোম্পানীয়ে কোন ব্যৱসায়িক প্ৰতিষ্ঠানে আদানী আম্বানীয়ে আৰু তেওঁলোকৰ দৰে আৰু 2-4টাই বিজেপিক কিমান পইচা দিছে কিমান চান্দা দিছে সেইটো স্পষ্টকৈ ওলাই যাব আৰু এই যে যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানত CBI ED দি পেলাই তলাচি চলোৱা হৈছে তেওঁলোকৰো কিমানটাই বিজেপিৰ পুঁজিলৈ পইচা দিয়াৰ পিছত তেওঁলোকৰো এই মোকদ্দমাবিলাক বন্ধ কৰা হৈছে নে কি কৰা হৈছে তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো স্লো কৰি দিয়া হৈছে লেহেমীয়া কৰি দিয়া হৈছে তে এই প্ৰশ্নবোৰ জনাৰ মই এজন নাগৰিক হিচাপে মোৰ এইটো এটা সাংবিধানিক অধিকাৰ আছে আৰু যিটোৰ কথা উচ্চতম ন্যায়ালয়ে কৈছে যে 19A তথ্য জনাৰ অধিকাৰ যে কোনটো পাৰ্টিক কোনটো ব্যৱসায়িক প্ৰতিষ্ঠানে কিমান পইচা দিছে সেইটো কথা মই জানিব লাগে এই কাৰণে যে চৰকাৰে এই ভাৰতীয় জনতা পাৰ্টিৰ যিখন চৰকাৰ শাসকীয় দলটোৱে তেওঁলোকৰ যে নীতি নিৰ্ধাৰণ তেওঁলোকৰ যে প্ৰশাসনটো চলাইছে তাত তেওঁলোকে এই যিটো তেওঁলোকে বৰঙণি পাইছে এই বৃহৎ অংকৰ যিটো বৰঙণি পাইছে তাৰ কাৰণে তেওঁলোকে এই যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ প্ৰতি তেওঁলোকে কিবা আনুগত্য দেখুৱাইছে নেকি তেওঁলোকে কিবা ফেভাৰ কৰিছে নেকি তেওঁলোকৰ পক্ষে তেওঁলোকে কিবা সিদ্ধান্ত লৈছে নেকি সেই কথাটো জনাৰ অধিকাৰ আমাৰ সকলোৰে আছে আৰু সেইটোকে তথ্য জনাৰ অধিকাৰ বুলি কোৱা হয় গতিকে SBI এই কামটো কেনেকৈ কৰিব পাৰে মই ভাবোঁ যে সৰ্বত্ৰ ইয়াৰ বিৰুদ্ধে এটা সকলোৱে এইটো মাত মাতিব লাগে যে SBI অতি সোনকালে এই তথ্যখিনি সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ক দিয়ক আৰু ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত আমাৰ সকলোৱে জনাৰ কাৰণে এইটো তাত উপলব্ধ হওক কাৰণ তেতিয়াহে এটা স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ ক্ষেত্ৰত এটা স্বচ্ছ আৰু নিকা নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত এই বস্তুটোৱে এই যিটো ইলেকশ্যন বণ্ডৰ কোনে কিমান পইচা পাইছে এই কথাটো যদি আমি গম পাওঁ ই এটা স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ সন্দৰ্ভত আমাক সকলোকে ই সহায় কৰিব আমি কি ধৰণৰ সিদ্ধান্ত ল'ম কি ধৰণৰ সিদ্ধান্ত নল'ম ধন্যবাদ